গুৱাহাটীৰ নেহৰু পাৰ্কৰ সমীপত এছএফআই আৰু ডিৱাইএফআইৰ উদ্যোগত সমাৱেশ উদ্ভাৱক তথা বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকৰ অনশনৰ প্ৰতি সমৰ্থন জনাই এই সমাৱেশৰ আয়োজন কৰা হৈছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো চিন্তুমণি শইকীয়া আমাৰ সৈতে আছে চিন্তুমণি শইকীয়া পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো প্ৰতিবাদস্থলীৰ এই সমাৱেশস্থলীৰ পৰিৱেশ আপোনাৰ জৰিয়তে চাব বিচাৰিম নিশ্চয়কৈ এসেংপা চাওক যে আমি এই পৰিৱেশ দেখাবলৈ কিছু চেষ্টা কৰিম কিন্তু যি ধৰণৰ এটা প্ৰতিবাদ আসলতে দিল্লীত হৈ আছে সোনম ৱাংচুকক লৈ আৰু সেই প্ৰতিবাদী কাৰ্যসূচীয়ে আজি কিমান দিনে আসলতে হৈ আছে আৰু তাৰ পিছত তেওঁৰ অৱস্থা কি ধৰণে অৱনতি ঘটিছে সেই কথা সকলোৱে দেখিছে সকলোৱে এই কথা বুজিছে তেওঁৰ যেটো ন্যায় আৰু সেই ন্যায়ৰ দাবী তেনে ধৰণে গুৱাহাটীত এছএফআই উদ্যোগত এনে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমি এই এছএফআই যি প্ৰতিবাদ সেই প্ৰতিবাদৰ আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো ইয়াত সমাজকৰ্মীকে আদি কৰি বহু বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিছে মাইনী মহন্ত আছে আমি মাইনী মহন্তৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম আজি ইমান দিনে এগৰাকী ব্যক্তিয়ে প্ৰতিবাদ কৰি আছে দেশৰ সমগ্ৰ আজি বিশ্বই আসলে তেওঁৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিছে ছাত্ৰ ছাত্ৰী সকলো ওলাই আহিছে বহু বিশিষ্ট ব্যক্তি ওলাই আহিছে তেওঁৰ সমৰ্থনত এই তেওঁৰ যেটো দাবী সেই দাবীটোক লৈ পেলাই যি ধৰণে তেওঁ এটা অটল স্থিতিত আছে সমগ্ৰ দেশবাসীয়ে কি কৰাটো উচিত আৰু কি ধৰণে আজি আপোনালোক ওলাই আহিছে আৰু কিহৰ কাৰণে আসলতে সমগ্ৰ দেশবাসী আজি স্তম্ভিত দুখিত যে এনেকুৱা এখন ভাৰতবৰ্ষৰ দৰে এখন বিশাল গণতন্ত্ৰৰ দেশত এনেকুৱা পৰিস্থিতি হ'বলৈ গৈছে যে এজন আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত বিজ্ঞানী উদ্ভাৱক পৰিৱেশবিদ সমাজকৰ্মীক আজি তিলকে মৃত্যুৰ মুখলৈ এৰি দিছে তেওঁ যিটো দাবীত অনশন কৰিছে সেই দাবীটো যে আমাৰ সাধাৰণ নাগৰিকৰ ভৱিষ্যত ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতক লৈ 20 জন ছাত্ৰ ইতিমধ্যে বিদ্যুৎ ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছে কিহৰ কাৰণে পেপাৰ লিক হৈছে আৰু সেই বিষয়টোৰ যি দায়বদ্ধতা সেই দায়বদ্ধতা শিক্ষামন্ত্ৰীজনে পালন কৰিবলৈ লোৱা নাই আগতে সেই আমাৰ পৰম্পৰা আছিল যে ৰেল মন্ত্ৰীয়ে দায়বদ্ধতা পালন কৰি ৰিজাইন দিছে তেনেকুৱা বহুতো উদাহৰণ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ কি এনেকুৱা ইগ' হৈছে যে ইমান প্ৰতিবাদৰ পিছতো তেওঁ পদত্যাগ কৰা নাই আৰু আমাৰ প্ৰধানমন্ত্ৰীয়ে কোনো ধৰণৰ নিৰ্বিকাৰ এটা মনোভাৱ প্ৰদৰ্শন কৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক ভাৰতীয় নাগৰিক আজি খুব দুৰ্ভাগ্যজনক এটা পৰিস্থিতিৰ মাজত আছে আৰু বিশ্ব সম্প্ৰদায়ৰ ওচৰত ভাৰতৰ ভাৱমূৰ্তি ম্লান হৈ পৰিব যদি সোনম ৱাংচুকৰ ক্ষেত্ৰত কিবা এটা অঘটন হ'বলৈ যায় কাৰণ বিশ্ব সম্প্ৰদায়ে চাই আছে আজি টাইমৰ দৰে মেগাজিনে কভাৰ কৰিছে গতিকে এইটো কিয় চৰকাৰখনে কি ভাবি আছে আমি বুজিব পৰা নাই এগৰাকী ছাত্ৰী হিচাপে সোনম ৱাংচুক লৈ পেলাই কি ভাবা তোমালোক হয় তেওঁ ফাৰ্ষ্ট অফ অল যেনে ক'লে যে বহুত আমাৰ কাৰণে আৰু লাডাখৰ কাৰণে স্পেচিয়েলি তেওঁ বহুতখিনি কৰিছে লাডাখৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁ বহুতখিনি কৰিছে আৰু এটা কথা যে আমি গোটেইকেইজন ষ্টুডেণ্টছে তেওঁক চিনি পাওঁ কিন্তু তেওঁ আমাক পাৰ্চনেলি চিনি নাপায় তাৰ পিছতো তেওঁ আমাৰ কাৰণে আজি 19 দিন তেওঁ নোখোৱাকৈ আছে এই চৰকাৰে ইমানখিনি একাউণ্টেবিলিটি ল'ব পৰা নাই তেওঁৰ কাৰণে যে তেওঁক আহিলেও অলপমান তেওঁৰ লগত আলোচনা কৰক তেওঁৰ লগত কথা পাতক আৰু এই বস্তুটোৰ কাৰণে একাউণ্টেবল হওক আমাৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেওঁৰ ইমানেই তেওঁৰ নিজৰ গদ্দিটো এৰিবলৈ ইমানেই সংকোচ কৰিছে যে 20 জন ল'ৰা ছোৱালীৰ ছুইচাইডৰ পিছতো লাখ ল'ৰা ছোৱালীৰ জীৱন শেষ হোৱাৰ পিছতো তেওঁ এনেকৈ লাজ নোহোৱাকৈ চিটত বহি আছে তো আমি এজ ষ্টুডেণ্ট আমি গোটেইকেইজনে সোনম ৱাংচুকক ছাপোৰ্ট কৰোঁ যে তেওঁ আমাৰ কাৰণে ইমান দিন ইমান কষ্টতে আছে আৰু তেওঁ আমাৰ কাৰণে লৰি আছে আমি দেখুৱাইছোঁ আমি বাইদেউৰ সৈতে কিছু কথা পাতিম বাইদেউ কি আচলতে ক'ব বিচাৰিব ইমান এটা ঘটনা হৈ গ'ল তাৰপিছত এতিয়াও তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিছে কেৱল এজন ব্যক্তিয়ে এখন দেশৰ শিক্ষাৰ্থীসকলক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে আজি 19টা দিনে অনাহাৰে আছে আপোনালোকে কি চিন্তা কৰে বা কি হোৱাটো আপোনালোকে বিচাৰে চাওক আচলতে সোনম ৱাংচুকে যিটো অনশন কৰিছে সেই অনশনটো একেবাৰে মৌলিক প্ৰশ্ন এটা লৈ কৰিছে সেই মৌলিক প্ৰশ্নটো হ'ল যে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাটো ইমান যে ধ্বংস কৰি পেলালে গতিকে আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থাবোৰ কি হৈছে আৰু কিহৰ কাৰণে হৈছে এইটো কাৰণে হৈছে যে তেওঁলোকে এটা চেণ্ট্ৰেলাইজ টেষ্টিং এজেঞ্চি তেওঁলোকে ব্যৱস্থা কৰিছে যিটো চেণ্ট্ৰেলাইজ টেষ্টিং এজেঞ্চি আৰু আমি দেখিছোঁ যে এই চেণ্ট্ৰেলাইজ টেষ্টিং এজেঞ্চি যিটো NTA বুলি কয় সেই NTA সদায় ভুল কৰি আহিছে আৰু তেওঁলোকে চক্ৰান্ততে আজি পেপাৰ লক হ'বলৈ পালে আৰু এনেকুৱা ধৰণৰ ঘটনা হ'বলৈ পালে আৰু এইটোত আমি নিশ্চয় ক'ব লাগিব যে ইয়াৰ লগত চৰকাৰ জড়িত আছে কাৰণ NTA কোনে চিলেক্ট কৰিছে ধৰ্মেন্দ্ৰ প্ৰসাদে তাৰ পৰা তেওঁৰ কিমান লাভ হৈছে কি লাভ হৈছে এনেকুৱা ধৰণৰ অংক অতি আমি ক'বলৈ গ'লে এটা ফ্ৰড
একেবাৰে ফ্ৰড আৰু এটা মিছাৰ মানে এখন ফেক এখন দেশ এখন আমাৰ ভাৰতবৰ্ষ এখন হৈ গৈ আছে। সোণম ৱাংচুকৰ নিচিনা এগৰাকী মানে মহান ব্যক্তি, সেই ব্যক্তিজনে তেওঁ দেখিছে যে তেওঁ সহ্য হোৱা নাই, আচলতে আমাৰ বহুতৰ সহ্য হোৱা নাই, কিন্তু সেইটো মানে তেওঁৰ নিচিনা এজন সত্তা, যিটো সত্তাৰ কথা গোটেই পৃথিৱীয়ে জানে, গোটেই তেনেকুৱা এজন সত্তাই আৰু সহ্য কৰিব পৰা নাই। আৰু সেইকাৰণে তেওঁ ভাবিছে যে মহাত্মা গান্ধীৰ যিটো মহান নীতি, যিটো অহিংস নীতি, সেই নীতিলৈ তেওঁ মানে আজি 20 দিন হ'ল, আজিৰ দিন 20 দিন তেওঁ মানে এই অনশনত বহিছে আৰু তেওঁৰ এতিয়া জীৱন যায় অৱস্থা। গতিকে তথাপিও কিন্তু আমাৰ চৰকাৰখনে এতিয়ালৈকে তেওঁলোকৰ কোনো কাণসাৰ লৰা নাই, কিয়নো তেওঁলোকে দেখুৱাই দিছে, তেওঁলোকৰ কথাৰ পৰা, তেওঁলোকৰ একশ্যনৰ পৰা, তেওঁলোকৰ কামৰ পৰা দেখুৱাই দিছে তেওঁলোকে কোনো কথা কেয়াৰ নকৰে। তেওঁলোকে যে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোনো তেওঁলোকৰ চিন্তা নাই, সেই কথাটো তেওঁলোকে বুজাই দিছে। আৰু ইমানখিনি কৰাৰ পিছতো তেওঁলোকে কিন্তু এতিয়া এটা শব্দ তেওঁলোকে ক'ব পৰা নাই যে আমি আলোচনা কৰোঁ। তেওঁলোকে জাষ্ট আলোচনা কৰিব লাগে, কেৱল আলোচনা কৰিব, তেওঁলোকৰ সেই সাহসটো নাই যে তেওঁলোকে আলোচনা হস্তক্ষেপ কৰিছে, তাৰ পিছতো কিন্তু এতিয়াও সেই সাহস কৰিব পৰা নাই চৰকাৰখনে। চাওক, এইখন দেশত আজি ন্যায়ালয়ৰ কি অৱস্থা আমি সকলোৱে জানোৱেই। ন্যায়ালয়ে হওক বা ইলেকশ্যন কমিশ্যনে হওক বা প্ৰত্যেকটো ইনষ্টিটিউশ্যনেই হওক, প্ৰত্যেকটো অনুষ্ঠানেই হওক, গতিকে সেইবোৰ আমি এতিয়া আমি পাৰ্চনেলি ভাবোঁ যে আমি তেওঁৰ সোণম ৱাংচুকৰ প্ৰতি আমাৰ যিটো সহমৰ্মিতা আৰু তেওঁৰ প্ৰতি আমাৰ ছাপোৰ্ট আমি কৰিছোঁ। আৰু তেওঁলোকে আমি বিচাৰোঁ যে তেওঁৰ অনশনটো তেওঁ বন্ধ কৰিবলৈ, তেওঁৰ জীৱনটো আমাৰ কাৰণে বেছি মূল্যৱান, গোটেই দেশবাসী গোটেই পৃথিৱীৰ কাৰণে বেছি মূল্যৱান। হয়, সিদ্ধুমণি শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সমাৱেশস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে। আৰু আজি এনেধৰণে পাণবজাৰতো বহু SFI DYFৰ উদ্যোগত এনেধৰণে সোণম ৱাংচুকৰ তেওঁৰ অনশনৰ প্ৰতি সমৰ্থন জনাই এনেধৰণে ওলাই আহিছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।